নমস্কাৰ বন্ধুসকল, এতিয়া মই আহি উপস্থিত হৈছোহি হৰাগুৰিতে আপোনাৰ ভয়ংকৰ এটা পানীয়ে এটা ভয়ংকৰ সমস্যাৰ সৃষ্টি কৰিছে। আমাৰ যোনফালে আপোনালোক সকলোৱে জানে চাগে, আমাৰ যোনটো আজানফিৰ আছে, আজানফিৰৰ নিচে কাষতে আমাৰ ব্ৰহ্মপুত্ৰ আহি পাই গৈছেহি গৰাখহাই হয়। তো মানে আজি আহিছোঁ ইয়াতে, জাষ্ট এই দেখিলে পুৰা পানী হৈ আছে। আগলৈ যাবলৈ চেষ্টা কৰিম, অকণ পানীটো দ বাম আছে, মাজে মাজে আমি যাবলৈ চেষ্টা কৰিম। আমাৰ লগতে আছে ভাইটি এজন, ভাইটি ই লৈ যাব আমাক। ভাইটি, তোমাৰ নামটো কি আছিলে? মানৱজ্যোতি দাস। আৰু কিমান আগলৈ আছে ইয়াৰ পৰা? 1.5 কিলোমিটাৰমান আছে। 1.5 কিলোমিটাৰ আমি এতিয়া খোজকাঢ়ি যাম। বাইকখনটো ইফালে থৈ দিলোঁ আমি। চ' ইয়াৰ পৰা আমি পানীয়ে খোজকাঢ়ি যাম। বলক, আপোনালোকে ভিডিঅ'টো চাই থাকক। বহুত দ আছে নেকি? পূৰা দ দেখিছেনে? এআঁঠু পানী। ইয়াৰ লগতে কমল দা আহিছে, মোৰ লগতে কমল দা আহিছে, আৰু এইফালে জেডি আহিছে। আজি মানে একচুৱেলি কি হ'ল, অথনি ৰাতিপুৱা বৰষুণ দি আছিলে, ছাডেনলি এতিয়া মানে ৰ'দ ষ্টাৰ্ট হৈ গ'ল, বহুত ৰ'দে পৰিছে। ইফালে আমি খোজকাঢ়ি গৈ আছোঁ। চৰাই চিৰিকটিৰ ধুনীয়া সুন্দৰ এটা পৰিৱেশ, কিন্তু এই সুন্দৰ পৰিৱেশ কিন্তু বেছি দিন নাই আৰু শেষ হ'বলৈ। চ' চাওক ৰাইজ, বহুত দুখ লগা কথা একচুৱেলি ক'বলৈ গ'লে। মই ইমান কষ্ট কৰি আহিছোঁ, মোৰ জাষ্ট এটা কণ্টেণ্ট বুলি নহয়, এটা ভিডিঅ' লাগে বুলি নহয়, একচুৱেলি মোৰ নিজৰ পাৰ্চনেলি বহুত বেয়া লাগিছে। ইমান ওচৰ আহি পাই গ'লহি গৰাখহনীয়া আজানফিৰ, আমাৰ এটা দিচামুখ এৰিয়াত ইলিগেল বস্তু হয়। এতিয়া বহুত বছৰ আগৰ পৰাই, বহুত চনৰ একদম শ বছৰ আগৰ পৰাই আজানফিৰ ইয়াতে স্থাপিত হৈছিলে। চ' সেইবোৰ বস্তু, আমাৰ হিষ্টৰিকেল বস্তু কিছুমান নাইকিয়া হৈ গ'লে আমাৰ দিচামুখখনৰ একো অস্তিত্ব নাইকিয়া হৈ যাব। চ' গতিকে আমিতো ইয়াতে স্থানীয় বাসিন্দা হিচাপে চেষ্টা কৰিছোঁ আৰু অকণমান চৰকাৰক অকণমান অনুৰোধ জনাইছোঁ, গুৰুত্ব সহকাৰে এইবোৰ অকণমান সমস্যাবোৰ বিষয় লৈ কিনি চকু দিয়ক, সেয়াই আৰু। চ' আপোনালোকক দেখুৱাম কিমান ওচৰ পালেহি ব্ৰহ্মপুত্ৰ। এটা বৃহৎ এটা এলেকা নষ্ট কৰি দিছে ব্ৰহ্মপুত্ৰই। চ' এইফালে আছে আপোনাৰ আজানপীৰ দৰগাহ। এইকেইদিন পানী বাঢ়ি আছে ন ভাইটি? বাঢ়িছে ন? বাইকখন আমি য'ত থৈছোঁ তাৰ পৰা আমি 3 কিলোমিটাৰ এতিয়া পানীয়ে আহি এতিয়া অকণ বাম পালোহি। বাম বুলি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাওক সমস্যাটো কিমান ডাঙৰ। একচুৱেলি ক'বলৈ গ'লে বহুত ডাঙৰ সমস্যাত ভুগি আছে আমাৰ স্থানীয় ৰাইজে, আমাৰ হৰাগুৰি ৰাইজে এইবোৰ মানে ভুগি আছে। ধৰক দুখ লাগে, নহয় জানো ভাইটি? দুখ লাগে ইমান এটা, য'ত তুমি সৰুতে খেলিছিলা, নহয় জানো, য'ত তুমি গৰু চৰাইছিলা, য'ত তুমি মাছ মাৰিছিলা, য'ত তুমি থাকিছিলা, সেই জেগাডোখৰ যদি হঠাতে নাইকিয়া হৈ যায়, দুখ লাগে, নহয় জানো? ত' আমাৰো দুখ লাগে একচুৱেলি। মানে আমাৰ ছাইডে বাৰু একো প্ৰব্লেম নাই বুলি আমাৰ দুখ নলগে নাথাকে, আমাৰ একচুৱেলি বহুত দুখ লাগে। এওঁলোকৰ দুখবোৰ দেখি আমাৰ নিজৰ দুখ লাগে, বেয়া লাগে। চ' মানে এটা বৃহৎ এটা সমস্যা সেইটো চাওক। এইবোৰ চাওক। আৰু পানী একচুৱেলি কি ক'ব এতিয়া, পানীৰ দুখ বুলিতো আমি পানীকতো গালি পাৰিলে নহ'ব, নহয় জানো? ব্ৰহ্মপুত্ৰক গালি পাৰিলে নহ'ব। প্ৰকৃতিয়ে কিবা এটা অপকাৰ কৰিছে আমাক, আমি মানুহ হিচাপে, শ্ৰেষ্ঠ জীৱ হিচাপে আমি ইয়াৰ বিৱনাইদনা আমি বাছি লোৱাটো আমাৰ কাৰণে দৰকাৰ। এইটো আজিৰ সমস্যা নহয়। আজি কিমান বছৰৰ পৰা আগতে বছৰ জুৰি আমি পত্ৰ দিছোঁ, এপ্লিকেশ্যন দিছোঁ, কি দিব লাগে চব দিছোঁ। DCলৈ দিছোঁ, SP লৈ দিছোঁ, আৰু লোকেল বিধায়কলৈকে দিছোঁ, নহয় জানো, সাংসদলৈকে দিছোঁ, MLA মিনিষ্টাৰ সকলোকে দিছোঁ, কিন্তু তেওঁলোকে আমাক অকণমানো কাণসাৰ দিয়া নাই, গুৰুত্ব দিয়া নাই। শিৱসাগৰবাসী ৰাইজৰ সকলোৰে সমস্যা হয়। চ' আৰু আছে আজানফিৰ, আপোনালোকক দেখুৱাম। আজানফিৰ আমাৰ হিষ্টৰিকেল এটা আমাৰ জড়িত, আমাৰ দিচাংমুখ আৰু হৰাগুৰি ৰাইজৰ বাবে এটা ধৰ্মীয় অনুষ্ঠান, নহয় জানো? ইমান গুৰুত্বপূৰ্ণ এটা ধৰ্মীয় অনুষ্ঠান এটা যদি পানীয়ে খহাই লৈ যায়, এইটো লাজৰ বিষয় হ'ব। চ' মানে
সময় হাতত থাকোঁতেই কিছুমান কাম কৰিব লাগে নহয় জানো হয় এতিয়া আমি আহি পালোঁ আমাৰ ইফালে আমাৰ ভাইটি এজন আছে মাধৱ দাস এওঁ আমাক লৈ আহিলে গৰাখহনীয়াটো কেনেকৈ কৰিছে একচুৱেলি বিৰাট এটা এলেকা পানীয়ে নষ্ট কৰি দিছে ব্ৰহ্মপুত্ৰই পানীত যা গৈছে চ' গতিকেলৈ এতিয়া আছোঁ আমি আজানপীৰ দৰগাৰ নিচেই কাষতে ইফালে আপোনালোকে দেখি পাব আজানপীৰ দৰগা ইফালে আমাৰ কাষতে লাগি আছে ইফালে আছে আপোনাৰ ব্ৰহ্মপুত্ৰ চক আগতে এইফালে দেখুৱাই দিয়ক অকণমান ইয়াৰ পাৰটো আছিলে ইফালে আপোনাৰ ৩-৪ কিলোমিটাৰ ইফালে আঁতৰত আছিলে এতিয়া ৩-৪ কিলোমিটাৰ চক কিমান সহায় দিলে কমল দা এইটো সমস্যাৰ বিষয় লৈ কিনে আপুনি কিবা এটা কি ক'ব কওক চৰকাৰক এটা আহ্বান জনাওঁ আচলতে এই গৰাখহনীয়াটো আচলতে নতুন কথা নহয় হয় নতুন খহনীয়া নহয় আচলতে এইটো আমি জনাত 1982 পৰা আচলতে ইয়াত গৰাখহনীয়া হৈ আছে বুলি আমি বাতৰি কাকততো আমি দেখিছোঁ আৰু ইয়াৰ আচলতে বয়োজ্যেষ্ঠ লোকসকলেও কয় দিখৌমুখৰ কাষতে আচলতে হজৰত আজানপীৰ দৰগা আছে এইটো আচলতে সেই সীমা ব্ৰহ্মপুত্ৰৰ আমি পাৰ বুলি ক'ব লাগিব আৰু ইয়াত আমি দেখিছোঁ বহু বছৰ ধৰি আচলতে খহনীয়া হৈ আছে ইয়াত চৰকাৰে কিয় বিজ্ঞানসন্মতভাৱে আচলতে ইয়াক প্ৰতিৰোধৰ ব্যৱস্থা কৰা নাই ই এটা লক্ষণীয় কৰিছে 2-1 ঠাইত আচলতে জিঅ' বেগ লগাই পাৰ্গো পাইনৰ পোষ্ট এই বাৰিষা টাইমটোতো আচলতে পাৰ্গো পাইন পোষ্টৰ লগোৱাৰ ব্যৱস্থা আমি দেখি আছোঁ কিন্তু কাৰ্যক্ৰমত আমি আচলতে ইয়াৰ সফলতা পোৱা আমি দেখা নাই দিনক দিনে খহনীয়া হৈয়ে আছে আজি ইয়াৰ পৰা হয়তো আমি যদি আমি চাওঁ দৰগা হ'লে ইয়াৰ পৰা খুব বেছি আধা কিলোমিটাৰো নহয় 200 মিটাৰমান নিচেই কাষতে আছে আৰু ইয়াৰ পৰা আমি এনেকৈ যদি আগলৈ যাওঁ অফলা আছিলে মাজৰবাৰী বাহিৰ লিগিৰবাৰী আমি গড়ভগা চৰাইৰ আগতে আমি ইয়াৰ পৰা চিকাৰীলৈকে আমি ঘাট পাৰ হৈ যেতিয়া যাওঁ ইয়াৰ ঘাটটো সু বাহিৰত আছিলে গৈ সেইখিনি গাঁও নাইকিয়া হৈ গ'ল চৰাইৰ পৰা গড়ভগা মানুহে সেই মথাউৰিত আচলতে দুয়োপাৰে থাকিবলৈ বাসস্থান আচলতে ব্যৱস্থা সুচল হ'লেও থাকিবলগীয়া হৈছে যি কি নহওক আমি চৰকাৰৰ এটা আহ্বান জনাওঁ এই বাৰিষা দিনত আচলতে মেৰামতি কৰাৰ কোনো ব্যৱস্থা কৰিলেও আচলতে সফল নহয় খৰালি সময়ত বিজ্ঞানসন্মতভাৱে আচলতে কি কৰিলে আচলতে এই মথাউৰিটোক আচলতে আমি সুৰক্ষা দিব পাৰিম গৰাখহনীয়াটোক আমি সুৰক্ষা দিব পাৰিম তাৰ এটা বিজ্ঞানসন্মতভাৱে আচলতে কামখিনি আমি কৰি লৈ যাবলৈ আমি আহ্বান জনাইছোঁ খুবেই প্ৰয়োজন এতিয়া মোৰ ওচৰত আছে ইয়াৰে স্থানীয় যুৱক আমাৰ মাধৱ দাস মানে এওঁ কৈছে অথনি মানে আমাৰ ইয়াতে MLA মিনিষ্টাৰ বহুতো আহিছে নহয় জানো স্থানীয় আমাৰ বিধায়ক অখিল গগৈ ছাৰ আহিছিলে তাৰপিছতে আপোনাৰ ৰণোজ পেগু আহিছিলে তাৰপিছতে তোমাৰ তপন গগৈ ছাৰ আহিছিলে কিন্তু তেওঁলোকে সমস্যাখিনি বুজ লয় কিন্তু হাতে কামে কিবা কৰিছে নেকি হাতে কামে আজিলৈকে মই জনামতে কৰা দেখা নাই এনেই কিবা ৰাস্তাটো তুলিছে কিবা এইবোৰ ব্ৰহ্মপুত্ৰৰ কামত কৰা শুনা নাই আজিলৈকে মানে দেখা নাই যদি কৰাহেঁতেন তুমি নিশ্চয় দেখিলা হয় আমিও দেখিলোঁ হয় আৰু আপোনালোকেও দেখিলে হয় চ' মানে এইবোৰ সমস্যা একচুৱেলি বহুতে গুৰুত্বপূৰ্ণ সমস্যা হয় আমাৰ গাঁৱৰ মানুহবোৰ একচুৱেলি দিন ৰাতি বহুত মেহনত কৰি খায় তেওঁলোকে হাজিৰা কৰি কিনি খায় চ' তেওঁলোকে ইয়াত পাশুপায়নৰ ব্যৱস্থা কৰিব নোৱাৰে ব্যৱস্থা কোনে কৰিব লাগিব আমাৰ চৰকাৰে কৰিব লাগিব চৰকাৰে কেলৈ কৰিব লাগিব চৰকাৰক আমি এইটো দায়িত্ব দিয়া আছে চ' তেওঁলোকে নিজৰ দায়িত্বটো বুজি পাই কিনি এইবোৰ কাম কৰিলে ভাল নহয় জানো চ' তোমাৰ লগত কথা পাতি ভাল লাগিলে চ' এইটোৱে আৰু সমস্যা দেখিছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াত বিভিন্ন ধৰণৰ সমস্যা আছে এইবোৰ সমস্যাৰ বিষয়লৈ মই এতিয়া নকওঁ আৰু এতিয়া বিশেষ সমস্যাটো হৈছে আমাৰ গৰাখহনীয়াটোক লৈ কিনি আমাৰ ৰাজ্য চৰকাৰে কিবা এটা এই মোৰ ভিডিঅ'ৰ মাধ্যমেদি যদি তেওঁলোকে মোৰ ভিডিঅ'টো চাইছে চ' তেওঁলোকে আহি কিনি অকল হাতে কামে কাগজে পত্ৰই যদি তেওঁলোকে আঁচনিসমূহ তৈয়াৰ নকৰাকৈ ইয়াৰ হাতে কামে যদি এইবোৰ আঁচনি ব্যৱহাৰ কৰে আমি খুবেই আনন্দিত হ'ম আমি চৰকাৰক ধন্যবাদ জনাম নহয় জানো চ' চৰকাৰক এটা অনুৰোধ আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটি অনুৰোধ জনাইছোঁ আমাৰ দিচাংমুখবাসী ৰাইজৰ তৰফৰ পৰা যাতে যে আপুনি এই গৰাখহনীয়াৰ সমস্যাটো সোনকালে ৰোধ কৰিব বুলি আশা ৰাখিছোঁ আৰু
ইয়াকে আৰু ইয়াতে আজি মই ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু চ' ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ইমানেই শ্বেয়াৰ কৰিব ন এইটো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰলৈ পাই যোৱাকৈ শ্বেয়াৰ কৰক কাৰণ কেলৈ সমস্যাটো মানে বহুতেই ডাঙৰ আৰু বহুতেই গুৰুত্বপূৰ্ণ আৰু বহুতেই প্ৰয়োজনীয় মানে চ' আপোনালোকে একদম পূৰা শ্বেয়াৰ কৰি দিয়ক আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব